গাইজ, আব্ৰাহিম লিংকনে কি কয় যে আনৰ সমালোচনা নকৰিব, আনৰ সমালোচনা পাত্ৰও নহ'ব। আনৰ সমালোচনা কৰিলে লাভ কি হয় সেইটো মই নাজানো, কিন্তু লোকচান কি কি হয় মই সেইটো ক'ব পাৰোঁ। লাভ কি হয় তাৰ ওপৰত গৱেষণা কৰিম, যদি কিবা ওলাই আপোনালোকৰ মাজত শ্বেয়াৰো কৰিম। লছ হোৱাৰ ভিতৰত প্ৰথমটো লছ আপোনাৰ সময় নষ্ট, 2 নম্বৰ আপোনাৰ মাইণ্ডছেটটো অকণমান খেলি মেলি কৰি দিয়ে। অকণমান মানে কিয় সেইটো হেড অফিচ খেলি মেলি হোৱা মানে আপুনি বুজিছে নহয়, জীৱন খেলি মেলি। তো কথাটো এনেকুৱা, আনৰ সমালোচনা কৰিলে আপোনাৰ সময় নষ্ট হ'ব। ঠিক আছে, সময় নষ্ট, আনৰ বিষয়ে কথা পাতিব। আৰু যিমানখিনি জানো, আনৰ সমালোচনাতটো কেতিয়াও ভাল কথা আলোচনা কৰা নহয়। ভগৱান বিষ্ণু আহি ক'লে চাগে মই মানিম। নৰ্মেলি আনৰ সমালোচনা কৰা মানে আনৰ কি বেয়া বেয়া গুণ আছে, আনৰ কি বেয়া বেয়া অভ্যাস আছে, সেইবিলাকে আলোচনা কৰা হয়। এম আই ৰাইট? য়েছ, ৰাইট বুলিয়ে ক'ব লাগিব, ৰং কোৱাই নাই আকৌ। তো সেইকাৰণে লছটো হ'বই, সময়টো একদম লছ হৈ যায়। কাৰণ বেয়া গুণবিলাক আলোচনা কৰি আছোঁ, তাতে বেলেগৰ। যদি নিজৰ বেয়া গুণবিলাক আলোচনা কৰিলোঁ হয়, তেতিয়াহ'লে ঠিক বুজি পোৱা যায় এইটো বেয়া গুণ ঠিক কৰিব লাগে বা শুদ্ধ কৰিব লাগে। তেনেকুৱা অপশ্যন ইয়াত নাহে। তো 2 নম্বৰটো মাইণ্ডছেট। কথাটো কি হয়, একচুৱেলি যেতিয়া আপুনি আনৰ সমালোচনা কৰি থাকে, সদায় কৰে, এভৰিডে কৰে, যাক যেতিয়া যেনেকৈ লগ পায় তাৰ লগতে লগ পায় আনৰ সমালোচনাত লাগি যায়, আমাৰ এটা অভ্যাসত পৰিণত হয়। অভ্যাসটো হ'ল কি, আনৰ আমি বেয়া আলোচনা ইমানেই কৰিছোঁ, আনৰ যদি কিবা এটা ভাল গুণ থাকে সেইটো আমি দেখা পোৱা শক্তি হেৰুৱাই দিওঁ। और किसी ने बड़ी खूब कहा था, अगर आप किसी इंसान के बारे में बुरा बोलो तुरंत मान लेता है, अगर आप अच्छा बोलो वो डाउट करता है क्या सही में बंदा ऐसा है। কথাটো তেনেকুৱাই। তো যেতিয়া আপুনি আনৰ সমালোচনা, বেয়া সমালোচনা কৰি কৰি আপোনাৰ অভ্যাসত পৰিণত হ'ব, তেতিয়া আপুনি আনৰ ভাল গুণ একেবাৰে দেখিব নোৱাৰিব। আপোনাৰ সেইটো দৃষ্টিভংগী নোহোৱা হৈ যাব যে আপুনি আনৰ ভাল গুণ দেখি পাব। এইটো এটা মাইণ্ডছেটত একদম বহুত বেয়া প্ৰভাৱ পৰে, এটা হেবিট হৈ যায়, এটা এনেকুৱা অভ্যাস হৈ যায় যিটো অভ্যাসে মানে আনৰ ভাল গুণ দেখিব নোৱাৰা কৰি দিয়ে। তো সেইকাৰণে সাৱধান হ'ব। আনে আপোনাক আনৰ কথা ক'ব, হয়তো আপুনি কেতিয়াবা বাধ্যত বন্দী হৈ আপুনি শুনি থাকিব লাগিব, বাট আপুনি তাৰ লগত চুৰু হৈ নাযাব। আনৰ কথা ক'বলৈ আপুনিও আৰম্ভ নকৰিব। যিমান পাৰে সিমান সেইডোখৰ ঠাইৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰক। আৰু আপুনি এনেকৈও ক'ব পাৰে যে এইবিলাক বাদ দে, নকবি, মই বেলেগৰ কথা পচন্দ নকৰোঁ। আপুনি তেনেকৈ ক'ব পাৰে, কিন্তু তেনেকৈ ক'লে কি হয়, যিজনে আনৰ কথা কৈ আছে সেইজনে আপোনাৰ ওপৰত অকণমান বেয়া পাব আৰু আপোনাৰ বিষয়ে আনৰ আগত ক'বগৈ। যদি আপুনি সেইটোলৈ ভয় নকৰে, আনে আপোনাক সমালোচনা কৰিলে যদি আপুনি ভয় নকৰে বা আপোনাৰ যদি একো হানি বিঘিনি নহয়, এনেকৈ ক'লে বেছি ভাল হ'ব যে আপুনি মনত যদি কষ্ট নাপায় তেতিয়াহ'লে আপুনি কৈ দিয়ক ইয়াৰ পৰা আঁতৰি যোৱা, নহ'লে বেলেগৰ কথা নক'বা, সেই বুলি কৈ পেলাই ছাইড কটাই দিলেই হ'ল। বাকীটো আপুনি জানিব, কি কয় নকয়টো আপুনি ভালকৈ ডিচাইড কৰি ল'ব। এতিয়া 2টা লছটো ক'লোৱে, পিছত আৰু গৱেষণা কৰিম, যদি কিবা পাওঁ আপোনালোকক শ্বেয়াৰ কৰিম। পৰাপক্ষত সাৱধান থাকিব, ভালকৈ থাকিব। মোৰ ভিডিঅ'বোৰ মাজে সময়ে চাই থাকিব, লাইক এটা কৰি থাকিব, তেতিয়াহে পিছৰ ভিডিঅ'বোৰ আপোনালোকক দিবলৈ মই ভাল পাম আকৌ। নহ'লে কেনেকৈ দিম বাৰু, বৰ বেয়া লাগে নহয় আকৌ। চোৱা মানুহ নহ'লে ভিডিঅ' এটা এনেই দিম, ইউটিউবত পৰি থাকেগৈ মিছামিচি, কেনিবা চুচৰি থাকে। তো সেইকাৰণে চাব আৰু লাইক কৰিব, ভাল লাগিলে কমেণ্ট কৰি কৈ দিব ভাল লাগিছে, যদি বেয়া লাগিছে তেতিয়াও কৈ দিব, তেতিয়াহে মই গম পাম ক'ত শুধৰণি কৰিব লগা হৈছে। আৰু আপোনালোকক কালি মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, নিজৰ ভুল নিজৰ চকুত পটককৈ নপৰে। সেইকাৰণে আপুনি যদি কয় কমেণ্টত যে এইটো ভুল হৈছে, তেতিয়াহ'লে মই শুদ্ধ কৰি ল'বলৈ অলপ সুবিধা পাম, মোৰ অলপ সহজ হৈ যাব। বাৰু দিয়ক, আজিলৈ এৰিছোঁ, বাই। লগ পাম পিছত বেলেগ এটা ভিডিঅ' লৈ।